মৰিয়নিৰ হুলুংগুৰি চাহ বাগিচাত আজি পুনৰ প্ৰতিবাদ চাহ শ্ৰমিকৰ তিনিটাকৈ দৰমহা নিদিয়াৰ বাবে এই প্ৰতিবাদ হঠাতে চাহ শ্ৰমিকৰ উন্নতি হোৱাৰ মিছা শ্লোগান দিয়া নেতা মন্ত্ৰী তথা শ্ৰমিক নেতাসকলৰ যেন কোনো প্ৰভাৱ পৰা নাই চাহ শ্ৰমিকে খাইছে নে নাই কেনেকৈ আছে জীয়াই ভাৰত চৰকাৰৰ অধীনত থকা হুলুংগুৰি চাহ বাগিচা শ্ৰমিকৰ অৱস্থা পানীত হাঁহ নচৰা শ্ৰমদান কৰাৰ বিনিময়ত পোৱাৰ দৰমহাৰ কাৰণে কৰিবলগীয়া হৈছে প্ৰতিবাদ না পাইছে বেতন না পাইছে ৰেচন না পাইছে সু চিকিৎসাৰ সুবিধা অন্যতে যাক লৈ নেতা হৈছে তেখেতসকলক ব্যস্ত এতিয়া চৰকাৰ গুণগান গাবলৈ পেটৰ ভোক সহ্য কৰিব নোৱাৰি আজি পুনৰ বাগিচা কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে উপস্থিত থাকে তিতাবৰ শাখা সংঘৰ উপসভাপতি সামেল মৃদ্ধা সংগঠক অনিল ৰজক কাৰ্যকৰী সদস্য গণেশ পুৰাণ লগতে প্ৰাথমিক সংঘৰ সভাপতি প্ৰবীণ মৃদ্ধা আৰু সম্পাদক বাদল কৰ্মকাৰ এই চাহ শ্ৰমিকৰ বেদনা কোনে বুজিব কোনে কেনেকৈ সমাধান কৰিব পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব মৰিয়নিৰ পৰা বীৰেন তাতে প্ৰতিবেদন আদিবাসী নিউজ ভাল জিয়াই রাখবে ভাল একটা আমাদের মানে ছেনাপোনাকে ভাল বানাবে বলে আমরা তাকে ডাঙর বানাই দিই এখন তো আমাদেরকে দেখি তো পেটে লাফ মারছে পেটেও মারছে পিঠেও মারছে কোন দিকে আমরা এতিয়া কি কব সরকারক কি কব আমাদেরকে দরমা রেশন আমাদের জঙ্গলে পাইতে লাগে আমাদের বাগানের মানুষের ওগুলাইতে আমাদেরকে লাগে ওগুলা দিতে লাগবে আমরা তো নতুন সে বস্তু কোনো নাই খুঁজেছি আমাদেরকে জঙ্গলা পাবার বছর দিন আমরা সোনালি কষ্ট পাচ্ছি আমাদের কখনো ভাত খায় কখন ঠান্ডা পানি খাইয়ে ঘুমাই আমরা কোন অবস্থায় সরকার দিচ্ছে 5 কেজি চাল এখন তো আধার কার্ড না হলে আধার কার্ড নাই হচ্ছে তো ওদেরও চালটা তো কাটাই গেল না 5 কেজি চালে আমরা ঘর চলতে পারবো রেশন দিয়ে আমাদেরকে রেশনটা কখনো লেট হয়ে যায় সরকারে তো আমাদের থেকে ঘুরে ভালো লাগে রাস্তা পদলিতে ঢের বানাই দিচ্ছে রাস্তায় চললে তাদের পেট নাই ভরবে আমরা জঙ্গল যাবো তো জঙ্গল লেগ বোঝা খড়ি আনবো তো বেচবো অতবার দরমা হইলে না আমাদের কিনে কিনবে আর আমরা খাবো দুটিয়া মানুষ তো বহুত আমাদের বাগানে আমাদেরকে দরমা রেশন আমরা নাই খুঁজি নতুন বস্তু তো আমরা নাই খুঁজি আমরা কতনা কষ্ট করি সেনা আপনার কারণে কাম করি ঢুকে ঢুকে বাগানে শাক খুঁজে আমি তো বেশি যাই খাই চার ভাত খাতে আমাদের পয়সা নাই তো আপোনালোকক এখন এটা 3-4 কেনেকুৱা চলিছে আপোনালোক কোনে মার শাক খাই কোনে চলছে আর কি চলবে বাগানের মানুষকে তো কেউ সাহায্য নাই করে দেখেও বেয়া লাগে ছোট ছোট ছেনা হে স্কুল যায় স্কুলও ভুকে হয় বলে কিবা একটা হয়ে গেলে বলে এটা খাই ওটা খাই তখন আমরা কি খাই যাই তাকে গামোচা মাৰি থকাটোৱে উন্নতি নেকি তা তো ভুল স্যার যে ওটা তো ভুলে হচ্ছে না আমরা গামছা বাঁধে কিন্তু পেটে কাম করতে নাই পারবো না মাটি খাইও কাম করতে নাই পারবো আমাদেরকে তো ভাত লাগে না আর আমাদের বাগানের মানুষ 3 বেলা ভাত লাগে তবে না আমরা কাম করবো এখন সব মানুষ দুর্বল হয়ে যাচ্ছে খাতে খাতে কমতি পাইলে সে কোনটা সবজি থাকবে আজি গভর্নমেন্ট আমি দেখিছো যে তাদেরকে বলে আমি সরকারের হাত টাঙিয়ে দিচ্ছে আমরা বলে কোনো করতে নাই পারবো কিছুমান মানুষ যে আমাদেরকে সেক্রেটারি প্রেসিডেন্ট বলে যে নাই তাদেরকে আমাদের সরকারি বাগান চলায় আর কিছুমান মানুষ বলে যে নাই বলে তাদেরকে আমি মালিক আহে তো আমরা মালিক তো নাই দেখেছি বা সরকার নাই আপোনালোকক দৰমহা কেইটা দৰমহা দিয়া নাই দৰমহা মানে দুটা এটা বৰ্তমানে তিনিটা চলি আছে আমি হেৰি দুটা দৰমহা মোটামুটি পোৱা নাই একদম সৰপে পানী চলছে এরকম হৈ যাচ্ছে মাইনানে যে আমাকে 10,000 না দিয়া নাই যদি আপোনালোকে কেনেকুৱা জীয়াই আছে যেনে তেনে ধাৰ লিন কৰিছো দোকানীও ধাৰ কৰা নাই মানে যখন ধাৰ করতে যায় তখন আৰু ধাৰ নাই যে 12টা বাহালে তবে ধাৰ দিয়ে তো আমি কিছু নাই খোৱা তেনেকা হৈছে ল'ৰা ছোৱালী সদায় হাই হাই গাই ল'ৰা ছোৱালী আপোনালোকৰ ল'ৰা ছোৱালী স্কুল যায় নে স্কুল যায় ল'ৰাটো হে বেগ লাগে সাইকেল লাগে আমুক লাগে তামুক লাগে কৈছে কিন্তু দিব পৰা নাই সুবিধা সেইটো চাউলে কিনো নে ল'ৰা ছোৱালীয়ে হা সুবিধা আমি পূৰণ কৰো নাই পৰা কাৰণ 10 টকা পইচাটা বিচাৰি পেলাই দৰমাই নাপাওঁ আমি ক'ত পাতিম 10 টকা গ'লেও মানে আমাৰ সক্ষমতা হোৱা নাই আমি সিমানটা বহি ফাটি গেলে বহি কিনে আজিকালি স্কুলত প্ৰত্যেক মিটিঙত কৈছিলে যে মিটিং হ'ব যে মিটিঙত জনাম এনেকুৱা কৈছিলে বৰ্তমান মিটিঙত কি পাতিছে আমি সেইটো আমি নাজানো কিন্তু আমাৰ দৰমহা যে আমি এতিয়া পোৱা নাই বৰ্তমান যে আমি কিমান ৰখি থাকিলেতো আমাৰ নহ'ব আৰু যাৰ ঘৰত টকা পইচা আছে সিহঁতি বাৰু ওলাই খাই আছে আমাৰ ল'ৰা ছোৱালী তিনিটা ঘৰত বান্ধা কাম নাই আমাৰ সেইটোৱে কাম আছে বাগানত কিন্তু আমি কৰি আছো তেনেকৈ আৰু কামা মানুহ নাই আমাৰ ওলাই আমাক কামাই চাদৰ ভি নাই ছাতা তিৰপাল নাই
আমাৰ ঘৰত এনেকুৱা এক্সট্ৰা কামা মানুহ নাই, আমি মই অকলে মাইকী মানুহ এটা কাম কৰোঁ, মোৰ 3টা ল'ৰা ছোৱালী আছে। এতিয়া যদি দৰমহা যদি আমি নাপাম তেতিয়াহ'লে আমি চলিম কেনেকুৱা? হা, এতিয়া দৰমহাৰ কথা ৰেচন পাতি আমি একোৱে নাপাওঁ, ৰেচন পাতি আমি একো নাপাওঁ। ৰেচন মানে কি এই সপ্তাহ পাওঁ, অহা সপ্তাহ নিদিয়ে ৰেচন, তেনেকুৱা হৈ যায়। হা, আকৌ আমাক যদি নিদিলে, আমাক যদি কয় যেতিয়াই মিটিং কয় তেতিয়াই কয় বোলে 2 দিনৰ সময় দিম, 2 দিনৰ সময় দিম। 2 দিনৰ সময় মতে আমাৰ কি হ'ব? কাম কেই ঘণ্টা কৰে? এঘণ্টা কৰে মানে আমি 8 ঘণ্টা কৰোঁ। বিচাৰিছোঁ ধৰি লওক আজি আমাৰ এনৰয়েল গ্ৰুপ যিটো বাগান আমাৰ অসমত 10খন আছে, সেই 10খন বাগিচাৰ যি অৱস্থা আপোনালোকে আজি প্ৰায় মানে দেখি আহিছে যে সকলো ৰাইজেই আমাৰ মানে ক'বলৈ গ'লে অসমৰ হয়তো চুকে কোণা থকা সকলো জনগোষ্ঠীয়ে চব চাই আছে যে এনৰয়েলৰ কি দশা হৈছে। আজি 2 বছৰ ধৰি আমাৰ এনৰয়েল গ্ৰুপৰ ধৰি লওক শ্ৰমিকবিলাকৰ নাই ৰেচন সময়ত পাইছোঁ, নাই মানে আপোনাৰ দৰমহা সময়ত পাইছোঁ, নাই মানে আমাৰ যিবিলাক পাবলগীয়া পাইপ, আনটো কিন্তু বাদ দিয়ক আপুনি এই আমাৰ মেডিকেল, এই মেডিকেল ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে মেডিকেল ক্ষেত্ৰতো মানে আজি চৰকাৰে যদি NRHMৰ যিখিনি মানে মেডিচিন যোগান ধৰা নহ'লে মানে আজি আৰু কি হ'লে ঠিক নাই। গতিকে মই এটাই ক'ব বিচাৰিছোঁ, আজি মই চৰকাৰকো দুখ দিয়া নাই, ইয়াত ধৰি লওক আমাৰ যিটো এনৰয়েল গ্ৰুপৰ কৰ্তৃপক্ষ যিসকল ওপৰ লেভেলত ওপৰ মহলাত তেওঁলোকে আছে, তেওঁলোকক মই মোৰ তৰফৰ পৰা এটাই মানে মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকে চাওক আমাৰ দুখীয়া শ্ৰমিক যি ধৰণে অসমত বসবাস কৰি আছে, এনৰয়েল গ্ৰুপৰ যিখিনি শ্ৰমিক আজি যি ধৰণে ৰেচন নাই, দৰমহা নাই, তাৰ ভিতৰতো তেওঁলোকে শ্ৰমিক যিটো কৰ্ম কৰি আছে, তেওঁলোকে কিন্তু পাবলগীয়া প্ৰাপ্যসমূহখিনি সময়ত পোৱা নাই, যাৰ কাৰণে বিভিন্ন সমস্যা, সময়মতে স্কুলৰ ফিজ দিব পৰা নাই, সময়মতে ল'ৰা ছোৱালীক স্কুল পঠাব পৰা নাই, তো তেনেকৈ বিভিন্ন ধৰণৰ সমস্যা আছে। যিহেতু মই এটাই কথা ক'ব বিচাৰিছোঁ, পৰিচালকে আপোনালোক লোকক কি আশ্বাস দিলে? পৰিচালক মহোদয়ে এটাই কথা কৈছে যে মই চাওক যে ময়ো এজন ইয়াৰ শ্ৰমিক, আপোনালোকে যেনেকৈ ময়ো এজন কৰ্মচাৰী এনৰয়েল গ্ৰুপৰ, মই যিখিনি আপোনালোকে দাবী দাবা বা আমাক যিখিনি দিছে কি মেম'ৰিয়াম, সেই মেম'ৰিয়ামখিনি আমি বাৰে আজি যতবাৰ আমি এই আন্দোলন কাৰ্যসূচী লৈছোঁ সেইবাৰ মতে তেখেতে কৈছে আমি বাৰে পঠাই আছোঁ, কিন্তু আমাৰ এনৰয়েল গ্ৰুপৰ ওপৰ মহলৰ যিখিনি বিষয়ববীয়া তেওঁলোকে আহুকান কৰি আছে, তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই। গতিকে আজি এনৰয়েল গ্ৰুপ হৈ খুলুংগুৰি ৰাইজৰ হৈ মোৰ নাম শ্যামল মিৰ্ধা, মই অনুৰোধ জনাইছোঁ আমাৰ অসম চৰকাৰক আৰু ভাৰতীয় চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ এনৰয়েলৰ কোম্পানীৰ যে যিকোনো এইবিলাক যে সমস্যা হৈ আছে, এই সমস্যাখিনি অতি শীঘ্ৰে সমাধান কৰিব বুলি আজি এই বাৰ্তাৰ যোগে তেওঁলোকক অনুৰোধ জনাইছোঁ।